আৰু সমূহ দৰ্শককে মহানৱমীৰ শুভেচ্ছা জনাইছো কৰোনা সৃষ্ট পৰিস্থিতি আৰু প্ৰতিকূল বতৰে হেমেকা কৰি তুলিছে এবাৰ পূজাৰ উৎসাহ আজি দেৱীৰ নৱম ৰূপ সিদ্ধিদাত্ৰীৰ ৰূপত পূজা অৰ্চনা আগবঢ়োৱা হৈছে মহিষমৰ্দিনী দেৱী দুৰ্গাক কোভিড বিধি মানি মহিষমৰ্দিনীক আৰাধনা কৰিছে ভক্তগণে বৰষা বিঘ্নিত পূজাথলীত এইবাৰ খেৰেঙা ভক্তৰ উপস্থিতি গুৱাহাটী মহানগৰীতো হেমেকা পূজাৰ পৰিৱেশ জাকজমকতা বিহীন পূজা মণ্ডপত পূৰ্বৰ দৰে নাই ভক্তৰ ভিৰ এইবাৰ ব্যতিক্ৰমী তথা আকৰ্ষণীয় দেৱীৰ প্ৰতিমা আৰু পেণ্ডেলৰ চমকৰ বিপৰীতে আধ্যাত্মিকতাৰে পূজা অৰ্চনা কৰা হৈছে কোভিড প্ৰটকল মানি দুৰ্গা পূজা উপভোগ কৰিছে ভক্তগণে থাৰ্মেল স্ক্ৰিনিং কৰাৰ পিছতহে ভক্তক প্ৰৱেশ কৰিবলৈ দিয়া হৈছে পূজা মণ্ডপত মহানগৰীতো দুৰ্গা পূজাক লৈ প্ৰশাসনৰ কেতবোৰ বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে অষ্টমীৰ দিনা বৰষুণৰ মাজতো একাংশ ভক্তই ওলাই আহি দেৱীক কৰে বন্দনা এইবাৰ দুলাত ধৰালৈ আগমন ঘটিছে দেৱী দুৰ্গাৰ দুলাত আহি হাতীত গমন কৰিব দেৱীয়ে আৰু আজি মহানৱমী তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে প্ৰতিকূল বতৰ কিন্তু তাৰ মাজতে এতিয়া পূজাৰ সেৱা ল'বলৈ এনেদৰে ভক্তগণ আহিছে আজি দেৱীৰ নৱম ৰূপ সিদ্ধিদাত্ৰীৰ ৰূপত তেওঁক পূজা অৰ্চনা আগবঢ়োৱা হৈছে আৰু বিভিন্ন দেৱ দেৱালয়সমূহত আজি বলি থাকিব আৰু এইবাৰ যেহেতু বিভিন্ন নীতি নিৰ্দেশনা জাৰি কৰা হৈছে ভক্তসকলে কোনো ধৰণৰ বলি বিধান এবাৰ কৰিব নোৱাৰিব যিটো পাৰম্পৰিক ৰীতি নীতি সেইসমূহৰ ভিতৰতে পূজা কমিটিসমূহে বা দেৱালয়সমূহে এই নিয়মসমূহ পালন কৰি যাব আৰু ইতিমধ্যে আমি জনাইছোঁ যে প্ৰতিটো মণ্ডপতে চেনিটাইজাৰ ব্যৱস্থা কৰা হৈছে মাস্ক পৰিধান কৰিহে ভক্তসকলক তাত যাবলৈ দিয়া হৈছে একেলগতে বহু সংখ্যক ভক্তক ভিতৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাই প্ৰৱেশ আৰু প্ৰস্থানৰ পৃথক পৃথক তেওঁলোকে বাট ৰাখিবলগীয়া হৈছে তেনেধৰণৰ কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে আৰু সকলো নীতি পালন কৰি ইতিমধ্যে আজি মহানৱমী পূজা ইতিমধ্যে আৰম্ভ হৈছে বৰ্ষা বিঘ্নিত পূজাথলীত এইবাৰ কেৰেঙা হৈছে ভক্তৰ উপস্থিতি এফালে কৰোনাৰ আতংক আনফালে বতৰৰ যি ব্যৱস্থা অৰ্থাৎ সেমেকা বতৰ তাৰ বাবে এতিয়া পূজাৰ পৰিৱেশো কিছু সেমেকি উঠা পৰিলক্ষিত হৈছে এইবাৰ যেহেতু পূৰ্বৰ দৰে নাই কোনো ধৰণৰ জাকজমকতা নাই পূৰ্বৰ দৰে সেই প্ৰতিযোগিতা গতিকে ভক্তগণে এনেদৰে আধ্যাত্মিকতাৰে পূজা অৰ্চনা আগবঢ়োৱা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে অষ্টমীৰ দিনা দেখিবলৈ পোৱা গৈছে যে বৰষুণৰ মাজতো একাংশ ভক্ত ওলাই আহি দেৱীক বন্দনা কৰিছে কামাখ্যা ধামতো তেনেদৰে দেখিবলৈ পোৱা গৈছে যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক ভক্তৰ আগমন ঘটিছে যিহেতু দুৰ্গা পূজাৰ সময়ছোৱাতেই মা কামাখ্যাৰ আশীষ ল'বলৈ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাজ্যৰ আগমন ঘটে আৰু প্ৰতিপদ তিথিৰ পৰা তাত কুমাৰী পূজা অব্যাহত আছে আজি মহানৱমী তাত বলি বিধান থাকিব লগতে কুমাৰী পূজা কৰা হ'ব আজি 9 গৰাকী কুমাৰীক তাত পূজা অৰ্চনা কৰা হ'ব সমান্তৰালভাৱে বিভিন্ন প্ৰান্তৰ পৰিৱেশ আমি আপোনালোকক দেখুওৱা যাম আমাৰ সাংবাদিকসকলে লৈ আহিব উজনি নামনিৰ বিভিন্ন পূজা মণ্ডপসমূহৰ ছবি আৰু ইতিমধ্যে বিগত দিনসমূহত দেখিবলৈ পোৱা গৈছে যে কোনো ধৰণৰ জাকজমকতাবিহীন এইবাৰ পূজা মণ্ডপত ভক্তৰো তেনেই সেৰেঙা উপস্থিতি কিছু সংখ্যক ভক্ত গৈছে কিন্তু বহুতে কোভিড যি প্ৰটকল সেয়া মানি চলিছে লগতে কোভিড মহামাৰীৰ বাবে বহু সংখ্যক ভক্তই এইবাৰ এৰাই চলিছে পূজা মণ্ডপলৈ অহাটো ভাৰ্চুৱেল পূজা এইবাৰ যিহেতু 2020 বৰ্ষৰ এই পূজা সকলোৰে হয়তো মনত থাকি যাব ইতিহাসত ৰৈ যাব এই পূজা ভাগৰ কথা যিহেতু এইবাৰ পূজাত কোনো ধৰণৰ জাকজমকতা নাই পূৰ্বৰ প্ৰতিযোগিতা নাই কোনো ধৰণৰ ভিৰ নাই এইবাৰ সকলো পৰিহাৰ কৰি এনেদৰে বৰ্ষা বিঘ্নিত পূজা মণ্ডপতো সেৰেঙা উপস্থিতি ভক্তৰ দেখিবলৈ পোৱা গৈছে আজি মহানৱমী মহিষমৰ্দিনীক আৰাধনা কৰা হৈছে আজি কৰা হ'ব কুমাৰী পূজা কামাখ্যা ধামত থাকিব বলি বিধান সমান্তৰালভাৱে বিভিন্ন প্ৰান্তৰ দেৱালয়সমূহতো আজি বলিৰ ব্যৱস্থা কৰা হ'ব অৰ্থাৎ আমি জনাইছোঁ যে অঞ্জলি লোৱাৰ পিছতেই ভক্তসকলক শাৰী পাতি থাকিবলৈ দিয়া হৈছে আৰু লগতে গুৱাহাটী মহানগৰীৰ লগতে আন আন প্ৰান্ততো দেখিবলৈ কোৱা হৈছে যে মাইকৰ ব্যৱস্থা কৰা হৈছে যাতে ঘৰতে থাকেও নিজৰ উপাসনাস্থলীৰ পৰা তেওঁলোকে অঞ্জলি দিব পাৰে দেৱী দুৰ্গাক পূজাথলীলৈ অহাৰ কোনো ধৰণৰ প্ৰয়োজন নাই তেনেধৰণৰ কিছু ব্যৱস্থাও পূজা মণ্ডপসমূহে কৰা পৰিলক্ষিত হৈছে অষ্টমীৰ দিনাখন বামুণী মৈদামত তেনেধৰণৰ ব্যৱস্থা কৰিছে বামুণী মৈদাম পূজা কমিটিয়ে আনহাতে বিভিন্ন থিমো লৈছে এইবাৰ কিন্তু যথেষ্ট সীমিত সা সুবিধাৰে এইবাৰ পূজা উদযাপন কৰা হৈছে বা তেনেধৰণৰ বৃহৎ মণ্ডপৰ আয়োজন কৰা হোৱা নাই কোনো ধৰণৰ প্ৰতিযোগিতা নাই থলুৱা সামগ্ৰীৰে কুটিৰ শিল্পৰ জৰিয়তে এইবাৰ এনেদৰে দুৰ্গা পূজা আয়োজন কৰিছে ৰাজ্যবাসীয়ে
আৰু গুৱাহাটী মহানগৰীৰ এক প্ৰান্তত বৰ্তমান উপস্থিত আছে পূজাস্থলীত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকা পোনপটীয়াকৈ গৈছো ভাস্কৰ মহানৱমীৰ শুভেচ্ছা জনাইছো কোন উপস্থিত আছে পুৱাৰ ভাগৰ কি পৰিৱেশ দেখুৱাব মই এই মুহূৰ্তত ৰশ্মিতা আছোঁ নয়নপুৰ দুৰ্গাপুৰ মণ্ডপত আৰু এই মুহূৰ্তত যিহেতু আজি মহানৱমী আৰু আকৌ ইতিমধ্যে মই কৈছোঁ যিহেতু প্ৰতিখন পূজা মণ্ডপতে আপুনি দেখিবলৈ পাইছে যে পূৰ্বৰ যি জাক জমকতা সেয়া নাই সম্পূৰ্ণ আধ্যাত্মিকতাৰ আচলতে এইবাৰ পূজাভাগ অনুষ্ঠিত কৰা হৈছে মই নয়নপুৰ সেই পূজা মণ্ডপৰ সামগ্ৰিক পৰিৱেশ কিছু আমি পোনপটীয়াকৈ দেখাব চেষ্টা কৰিম নিতুল আছে মোৰ লগত নিতুল কৃষ্ণ এই মুহূৰ্তত দেখুৱাব এই মুহূৰ্তত যিহেতু পূজাৰ যি যুঁজাৰ ড্ৰেছকোড চলি আছে কিছু সময়ৰ পাছতেই মহানৱমী যি মহানৱমী আৰম্ভ হ'ব মই প্ৰথমে ইয়াত আয়োজক কমিটি আছে মই তেওঁলোকৰ কাষলৈ যাম তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যিহেতু এই যি নয়নপুৰ যি সাৰ্বজনীন দুৰ্গা পূজা কমিটি সেয়া আছে অতি পুৰণিকলীয়া আৰু ঐতিহ্যপূৰ্ণ বহন কৰা এখন পূজা কমিটি গতিকে তেওঁলোকৰ ক্ষেত্ৰত এইবাৰ যিহেতু কিছু ব্যতিক্ৰমভাৱে আয়োজন কৰিব লগা হৈছে গতিকে সেই ক্ষেত্ৰত তেওঁলোকে কি নীতি নিৰ্দেশনা চৰকাৰী যি নীতি নিৰ্দেশনা সেই তাৰ মাজত আচলতে পালন কৰিছে এই শাৰদীয় দুৰ্গোৎসৱ গতিকে তেওঁলোকৰ পৰা আমি পোনে পোনে জানিবলৈ চেষ্টা কৰিম প্ৰথমে সৰু নৱমী যি পূজা সেই পূজাৰ পৰা আৰম্ভ হ'ব নমস্কাৰ সকলোকে নৱমী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ঠিক আমাৰ এনেই সময় আছে 8টা বজাৰ পৰা নৱমী তাৰপিছত হ'ব আপোনাৰ 10:50 আমাৰ হোম হ'ব আজি তাৰপিছত মহাস্নান কৰি পেলাই চাওঁতে পূজা শেষে হ'ল আহি তাৰ মাজতে যিখিনি আমাৰ চৰকাৰী নিয়ম নীতি দিছে তেনেকৈ গোটেইখিনি পালন কৰিবলৈ যথাসম্ভৱ চেষ্টা কৰিছোঁ চেনিটাইজাৰ হওক ছ'চিয়েল ডিষ্টেঞ্চিং হওক বা থাৰ্মেল স্কেনাৰ হওক গোটেইখিনি আমি কৰি আছোঁ তাৰ মাজতে মানুহক কিছু মানিছে ছ'চিয়েল ডিষ্টেঞ্চিং কৰি পেলাই আহিছে গৈছে সকলোৱে সেৱা আগবঢ়াইছে আশীষ বিচাৰিছে যাতে বছৰটো ভালে ভালে যাওক মহামাৰীটো সোনকালে শেষ হওক আৰু অহাবাৰ যাতে ইয়াতকৈ ভালকৈ পূজাখন কৰিব পাৰোঁ তাৰে কামনা কৰিছোঁ সকলোৱে মিলি পেলাই আৰু কাইলৈ দশমী তেনেকৈ পূজা শেষে হ'ল আহিব ধন্যবাদ থাকিল যিহেতু জাক জমকতা নাই সম্পূৰ্ণ আধ্যাত্মিকতাৰে আয়োজন কৰাইছে পূজা হয় নমস্কাৰ আপোনালোকৰ চেনেলৰ থৈ আমাৰ নৱমীৰ আজি শুভেচ্ছা যাচিলোঁ অসমবাসীলৈ আৰু কামনা কৰিছোঁ যেন গোটেই মানুহখিনি আমাৰ দেৱীৰ আশীষ লৈ এই কৰোণা মহামাৰী হওক বা বেলেগ যিকোনো বেমাৰৰ পৰা মুক্ত হওক আমাৰ ধৰক এতিয়া আজি নৱমী আৰু নৱমীৰ আমি 8টা বজাৰ পৰা আমি আচলতে এতিয়া হেৰিত বহিম ৰাইজটো আপোনাৰ স্বতঃস্ফূৰ্তভাৱে আহিছে কালি আমি 9,000তকৈ বেছি হৈ গ'ল মোটামুটি আমাৰ 1,500 মানুহ আহি গ'ল 1,500 মানুহ আচলতে আমি হেৰি কৰা নাছিলোঁ তথাপিও আমি কিন্তু খুব নিয়াৰিকৈ গভৰ্ণমেণ্টে যিটো নিয়ম দিছে তেওঁ সেইভাৱে আমি এফালে চাকি জ্বলাইছে এফালে ওলাই গৈছে বা ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি আমাৰ স্কেনাৰ আছে বা চেনিটাইজাৰ এইবিলাক ব্যৱহাৰ কৰি আমি যেনেকৈ আমি কালি অষ্টমী পূজাখন আগবঢ়াই চেছ কৰিলোঁ ধন্যবাদ থাকিল যিহেতু মই আকৌ সুধিছোঁ আপোনাক কাষলৈ আহিছোঁ যে এইবাৰ পূজাত সেই জাক জমকতা নাই সম্পূৰ্ণ আধ্যাত্মিকতা প্ৰতিখন পূজা মণ্ডপ প্ৰতিখন পূজা কমিটিৰ সদস্য আচলতে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আপোনালোকৰ ক্ষেত্ৰতো সেই একেই দেখা পাইছোঁ একেই আমাৰো এইবাৰ কোনো জাক জমকতা নাই আমাৰ নৱমীত ফাংচন হয় বা কলকাতাৰ পৰা যোৱা বছৰ আমি লাইটিং কৰিছিলোঁ গতিকে এইবাৰ একোৱেই নাই ঢাক নাই ঢাকটো কোনোমতে কালি কোনোমতে বিচাৰি এজন ঢাক আনি পেলাই বোলে অলপমান বুজোৱাৰ কাৰণে ঢাকটো লৈ আহিছোঁ নহ'লে একদম একোৱেই নাই খালি মানুহে আধ্যাত্মিকভাৱে ধুনীয়াকৈ চাকি বন্তি জ্বলাইছে সেৱা কৰিছে আকৌ গুচি গৈছে ধন্যবাদ থাকিল মই পুনৰ সেই সামগ্ৰিক কিছু পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু 8 বজাৰ লগে লগে আচলতে যি নৱমী সেই নৱমীৰ পূজাভাগ অনুষ্ঠিত হ'ব তাৰ পূৰ্বে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে ইয়াত সকলো সাজু কৰি তোলা হৈছে আৰু ইতিমধ্যে আমি যিহেতু পূজা সমিতিৰ ফালৰ পৰা স্পষ্ট বাৰ্তা ক'লে যে তেওঁলোকেও পূৰ্বৰ যি ধৰণৰ জাক জমকতা সেয়া কোনো ধৰণৰ ৰাখিব বিচৰা নাই সম্পূৰ্ণ আধ্যাত্মিকতাৰে আচলতে এই যি এইবাৰ যি শাৰদীয় দুৰ্গোৎসৱ যি চৰকাৰী নিৰ্দেশনা সেই চৰকাৰী নীতি নিৰ্দেশনাৰ মাজত তেওঁলোকে উদযাপন কৰিছে আৰু বিশেষকৈ যিসমূহ নৰ্মছ আছে যিসমূহ নীতি নিৰ্দেশনা দিয়াইছে সেই ক্ষেত্ৰত যাতে যিসকল ইয়াত দৰ্শনাৰ্থী আহে সেই দৰ্শনাৰ্থীসকলে যাতে সুচাৰুৰূপে পালন কৰে বা তেওঁলোকে মুখত মাস্ক পৰিধান কৰাৰ পৰা আৰম্ভ কৰি যিখিনি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ক্ষেত্ৰত যাতে ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে তেওঁলোকে বিশেষ ভলণ্টিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াত থকা কমিটিৰ সদস্যসকলে সেইসমূহ নিৰীক্ষণ কৰে যিসকল লোকে মাস্ক পৰিধান নকৰাকৈ তেওঁলোকে এই পূজালৈ আহে সেইসকলক তেওঁলোকে সোমাবলৈ নিদিয়ে বা তেওঁলোকক উলিয়াই দিয়ে বা তাৰ পৰিৱৰ্তে আচলতে তেওঁলোকে এই কমিটিৰ ফালৰ পৰা আচলতে সেইসকল লোকক মাস্ক পৰিধান কৰে বা মাস্ক যোগান ধৰে এনেকুৱা ধৰণৰ সকলো নীতি নিয়মৰ মাজেৰে আজিৰ যি মহানৱমী সেই মহানৱমী আয়োজন কৰিছে আৰু ভিন্ন প্ৰান্তত আমি যাম এই মুহূৰ্তত নয়নপুৰ দৃশ্যাংশ দেখালোঁ প্ৰতিটো প্ৰান্তৰ গুৱাহাটী মহানগৰীৰ প্ৰতিটো প্ৰান্তৰ পূজা মণ্ডপৰ আজিৰ দিনটো সেই পৰিৱেশ দেখুৱাবলৈ আমি চেষ্টা কৰিম ৰশ্মিতা
নিশ্চয়কৈ ভাস্কৰ আৰু পুৱাৰ ভাগৰ পৰিৱেশ ভাস্কৰে নয়নপুৰৰ পূজা মণ্ডপৰ পৰা দেখুৱাই আছে য'ত পৃথকে ব্যৱস্থা কৰা হৈছে চাকি বন্তি জ্বলোৱাৰ আৰু সকলো কোভিড প্ৰট'কল মানি চলিছে পূজা কমিটিসমূহে এনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আমাৰ পোনপটীয়া সম্প্ৰচাৰ অব্যাহত থাকিব আৰু ভাস্কৰ যদি কোনো ভক্তৰ প্ৰতিক্ৰিয়া এই মুহূৰ্তত ল'ব পাৰে বা এবাৰ যেহেতু 2020 বৰ্ষৰ পূজা সকলোৰে বাবে চিৰস্মৰণীয় হৈ ৰ'ব কোনেও হয়তো ভবা নাছিলে যে কেতিয়াও এনেদৰে পূজা তেওঁলোকে পালন কৰিবলগীয়া হ'ব পাৰে গতিকে ভক্তসকলে যেনেধৰণে নীতি নিৰ্দেশনা পালন কৰি গৈছে সেয়া ইতিমধ্যে আমি দেখুৱাই গৈছোঁ গতিকে কাৰোবাৰ যদি প্ৰতিক্ৰিয়া এই মুহূৰ্তত আপুনি পাব পাৰে সেয়া চাওক আৰু তাৰপিছতে আমি অন্যান্য প্ৰান্তলৈ যাম আমি ভাস্কৰৰ সৈতে সংযোগ স্থাপন কৰিম পুনৰবাৰ কিন্তু এই মুহূৰ্তত ধুবুৰীলৈ গৈছোঁ জ্যোতিৰ্ময়ৰ সৈতে সংযুক্ত হৈছোঁ আমি জ্যোতিৰ্ময় আপোনাৰ কাষলৈ আহিছোঁ মহানৱমীৰ শুভেচ্ছা জনাইছোঁ ধুবুৰীত পুৱাৰ কি পৰিৱেশ আপোনালোকক মহানগৰীৰ শুভেচ্ছা আমাৰ সমূহ দৰ্শকসকলে মহানগৰীৰ শুভেচ্ছা আমি জনাইছোঁ ধুবুৰীৰ বৰ্তমানে আমি গৌৰীপুৰ হৰিসভা মন্দিৰত আছোঁ 114 বছৰ পুৰণি এইটো মন্দিৰ আৰু গৌৰীপুৰৰ প্ৰাচীনতম দুৰ্গা পূজাৰ ভিতৰত এইখন এখন কাৰণ গৌৰীপুৰ জমিদাৰ বাৰীৰ পিছৰ যিখন দুৰ্গা পূজা প্ৰথমতে আৰম্ভ হৈছিল এই গৌৰীপুৰ হৰিসভা মন্দিৰত পূজা আৰম্ভ হৈছিল আৰু এই গৌৰীপুৰ হৰিসভা মন্দিৰত কিন্তু অতি নিষ্ঠাৰে প্ৰতিদিনে ইয়াত পূজা অৰ্চনা কৰা হয় এইবাৰ যিহেতু বিভিন্ন নিয়ম কানুন আছে নিয়ম নীতি মানি পেলাই ইয়াত পূজা অৰ্চনা কৰা হয় ইয়াত আন বস্তুৰ প্ৰতি তেনেকুৱা কোনো নজৰ দিয়া নহয় আচল মূল প্ৰতি বছৰ ইয়াত মূল বস্তুই হৈছে গৌৰীপুৰ হৰিসভা মন্দিৰৰ পূজা আৰু পূজাৰ যি প্ৰস্তুতি পূজাৰ যি কাম সেয়াও আৰম্ভ হৈ গৈছে ইতিমধ্যে আৰু ৰাতিপুৱাৰ ভাগৰ পৰা আমি প্ৰথমতে প্ৰতিমা দেখুৱাইছোঁ প্ৰতিমা এয়া হৈছে সুন্দৰ প্ৰতিমা আচলতে গৌৰীপুৰৰ শিল্পী বাবুল পালে এই প্ৰতিমা নিৰ্মাণ কৰে প্ৰতি বছৰে তেওঁ এই প্ৰতিমা বনায় আৰু সুন্দৰকৈ আটকধুনীয়াকৈ কৰে কিন্তু এইবাৰ যি ৰেষ্ট্ৰিকশ্যন আছে ৰেষ্ট্ৰিকশ্যনৰ কাৰণে প্ৰতিমাৰ যি চাইজ সেয়া চাইজ কিন্তু যথেষ্ট সৰু কাৰণ আন বছৰ এই প্ৰতিমা যথেষ্ট ডাঙৰ প্ৰতিমা হয় আৰু কিন্তু এইবাৰ প্ৰতিমা কম আৰু মানুহৰ সংখ্যা যদি ভক্তৰ কথা আমি ক'ব যাওঁ আচলতে কালিৰ পৰা নেৰানেপেৰা বৰষুণ হৈছে নেৰানেপেৰা বৰষুণৰ ফলত কিন্তু যথেষ্ট মানুহৰ সংখ্যা কম তাৰ ওপৰত বিভিন্ন ধৰণৰ ৰেষ্ট্ৰিকশ্যন আছে এই ৰেষ্ট্ৰিকশ্যনৰ কাৰণে কিন্তু মানুহৰ সংখ্যা কম আৰু বৰ্তমানে পূজাৰ যি কাম মন্ত্ৰ উচ্চাৰণে সেই কাম আৰম্ভ কৰিছে আৰু পূজাৰ আমি কাম কাজৰ মাজলৈ পোনে পোনে সোমাবলৈ চেষ্টা কৰিম আমাৰ ইয়াত ৰাতিপুৱাৰ ভাগৰ পৰাই খুব নিষ্ঠাৰে ইয়াত পূজা কৰা হয় আৰু পূজাৰ কাম কাজ ইতিমধ্যে আৰম্ভ হৈ গৈছে ভগৱান মংগলাত নম হৰি ওং লাভস্তেষাং জয়স্তেষাং কুটুস্তেষাং পরাজয় ঈশামিনী বর্ষাম হৃদেশ্বর নর্দন ওং মাধব বাচি মাধব হৃদি স্মরন্তি সাধব সর্বেষু কার্যেষু মাধব মাধবায় নমো ওং বরেণ্যং বরদং শুভং নারায়ণ নমস্কৃত সর্বকর্মাণি কারের ওম অপসর্বন্তে ভূতা ভূমিপালকা ভূতানং পূজাং করিমহং ওং বেতারাশ্চ পিশাচাশ্চ রাক্ষসাশ্চ সরীসৃপা অশ্বস্থারাত নিবর্তন্তাং সৈন্যে বিঘ্নকরা বিনায়কা মহাপুরু যজ্ঞদ্দিশু যে ধুবুৰীৰ দৃশ্য দেখিবলৈ পোৱা গৈছে যে এজনকৈ ভক্তৰ আগমন ঘটিছে বৰ্তমান মণ্ডপসমূহলৈ ভাস্কৰ পুনৰ আপোনাৰ কাষলৈ আহিছোঁ আৰু যিহেতু এইবাৰ দেখিবলৈ পোৱা গৈছে 2020 বৰ্ষৰ পূজা চিৰস্মৰণীয় হৈ ৰ'ব সকলোৰে বাবে ভক্তসকলৰ যদি প্ৰতিক্ৰিয়া এই মুহূৰ্তত পাব পাৰে আপুনি নিশ্চয়কৈ মই ভক্তসকলৰ কাষলৈ যাম তেওঁলোকক আমি প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম মই যিহেতু এজন ভক্ত আছে মই অকণমান যদি আহে দাদা কথাটো হৈছে 2020 চনটো যি পূজা এই শাৰদীয় পূজা সেই পূজাটো আচলতে সকলোৰে বাবে এটা স্মৰণীয় হৈ ৰ'ব ব্যতিক্ৰমী পূজা পাইছে হয় এইটো মানে আজি পূজাটো ধুনীয়া হৈছে আৰু সকলোতকৈ বা ব্যতিক্ৰম কাৰণ কাহানিও এনেকুৱা পূজা দেখা নাই হয় কাহানিও দেখা নাই আজি বহুত মানুহ ভিৰ কম চবে টাইম মেইনটেনেঞ্চ কৰি চলিছে কৰোণাৰ কাৰণে হয় ধন্যবাদ থাকিল মই আৰু ভক্ত আছে যদি মই ভক্তৰ কাষলৈ যাম তাৰ পূৰ্বে মই কিছু পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত আমি এই মুহূৰ্তত এয়া দেখিবলৈ পাই আছে নিৰ্দিষ্ট দৰ্শকসকলে যে যি নয়নপুৰ যি পূজা মণ্ডপৰ পৰা আমি সেই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ আৰু যিহেতু ইতিমধ্যে নৱমী যি মহাপূজা সেয়া নৱমী পূজা আৰম্ভ হৈছে 10:30 বজাত তেওঁলোকে যজ্ঞৰ ব্যৱস্থা কৰিছে মহাযজ্ঞ হ'ব তাৰপিছতে তেওঁলোকৰ যি বৈদিক যি নীতি নিয়ম সেই নীতি নিয়মৰ মাজেৰে তেওঁলোকৰ যি পূজা সেই পূজাভাগ চলাই নিব আৰু এই মুহূৰ্তত মই দেখি আছোঁ যে এই মুহূৰ্তত সেই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ মই ভক্তৰ কাষলৈ আছোঁ মই যাম বাইদেউ অকণমান যদি আহে কমেণ্ট অকণ ঘূৰাই দিব অনুৰোধ কৰিছোঁ মই প্ৰথমে মহানৱমীৰ শুভেচ্ছা থাকিল কি কৈছে থেংক ইউ কিন্তু এবাৰ পূজা কিছু ব্যতিক্ৰম নিশ্চয় সকলোৱে এবাৰ এটা স্মৰণীয় হৈ ৰ'ব 2020 পূজাটো এই মুহূৰ্তত যিহেতু আচলতে ক'ব বিচৰা নাই বা যি নহওক আমি সেই পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছোঁ এই মুহূৰ্তত এয়া দেখিবলৈ পাই আছে আৰু এনেদৰে ইতিমধ্যে যে মহানৱমী যি পূজা সেয়া পূজা আৰম্ভ হৈছে আৰু
দেখিবলৈ পাইছোঁ যে ভক্তৰ যি সমাগম বা সেই সমাগম এই মুহূৰ্তত যিহেতু নাই পুৱাৰ ভাগ হয়তো কিছু সময়ৰ পাছত ভক্ত আহিব ইয়াত আৰু ইয়াত সুন্দৰকৈ ব্যৱস্থা গ্ৰহণ কৰিছে মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যিহেতু ইয়াত চেনিটাইজাৰৰ পৰা আৰম্ভ কৰি মাস্ক সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সমিতিৰ ফালৰ পৰা যি ধৰণৰ চৰকাৰী নিৰ্দেশনা দিয়া হৈছে সেই নিৰ্দেশনাৰ মাজেৰে এই মুহূৰ্ততে সকলো সাজু কৰি তোলা হৈছে আৰু সেই পৰিৱেশ আমি দেখুৱাইছোঁ আৰু ইতিমধ্যে কৈছোঁ ৰশ্মিতা আমি প্ৰতিখন পূজা মণ্ডপ গুৱাহাটীৰ প্ৰতিখন পূজা মণ্ডপ এনেদৰে এতিয়া সাজু কৰি তোলা হৈছে যাতে চৰকাৰী নিৰ্দেশনাৰ মাজেৰে তেওঁলোকে এই যি শাৰদীয় দুৰ্গোৎসৱ সেই দুৰ্গোৎসৱ পালন কৰিছে আৰু নৱেম্বৰৰ পাছত আমি আচলতে ভিন্ন প্ৰান্তলৈ যাম গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তৰ পূজা মণ্ডপৰ পৰা আমি নিউজ 18 দৰ্শকক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম আৰু ভিন্ন পৰিৱেশ প্ৰতিখন পূজা মণ্ডপত কিন্তু এক ব্যতিক্ৰমী পৰিৱেশ গ্ৰহণ কৰিছে আৰু প্ৰতিখন পূজা মণ্ডপেই কোনো ধৰণৰ জাকজমকতাৰ বিপৰীতে আধ্যাত্মিকতাৰ আচলতে এই মুহূৰ্তত এই বছৰ এই যি শাৰদীয় দুৰ্গোৎসৱ সেই শাৰদীয় দুৰ্গোৎসৱ পালন কৰা দেখিবলৈ পোৱা যায় নিশ্চয় ভাস্কৰ আমি পৰৱৰ্তীখন পুনৰ যাম নয়নপুৰৰ পৰা ভাস্কৰ দেখুৱালে আৰু আজি সিদ্ধিদাত্ৰীৰ ৰূপত দেৱী দুৰ্গাক আৰাধনা কৰা হৈছে লগতে আমি বৰ্তমান ধুবুৰীৰ পৰা থকা জ্যোতিৰ্ময়কো এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আমি পৰৱৰ্তী সময়ত পুনৰ দুইজনৰ কাষলৈ যাম আৰু ৰাজ্যৰ আন আন প্ৰান্ততো আছে আমাৰ সাংবাদিকসকল তাৰ পৰৱৰ্তী সম্প্ৰচাৰ লৈ আহিম যিহেতু আজি মহানৱমীত কেনেদৰে সিদ্ধিদাত্ৰীৰ ৰূপত দেৱী দুৰ্গাক আৰাধনা কৰা হৈছে সেই দৃশ্য লৈ আহিম তাৰ পূৰ্বে লৈছোঁ এটি চমু বিৰতি আছে প্ৰথম সংবাদ মহাষ্টমী পূজা ডিব্ৰুগড়ত মাৰ আশীষ ললে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নেৰানেপৰা বৰষুণৰ মজাতেই ডিব্ৰুগড়ৰ পূজা স্থানত উপস্থিত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু লগতে বিধায়ক প্ৰশান্ত ফুকন আৰু ঋতুপৰ্ণ বৰুৱা প্ৰথমে জ্ঞানদায়িনী মন্দিৰত পূজা স্থানত উপস্থিত হৈ দেৱীৰ চৰণত সেৱা জনোৱাৰ পিছতেই ইণ্ডিয়া ক্লাবত অনুষ্ঠিত পূজাস্থলীত তেওঁ দেৱীৰ আশীষ লয় ইয়াৰ পিছতেই চহৰৰ পৌৰসভা পূজা স্থানত উপস্থিত হৈ সকলোৰে মংগল কামনা কৰি দেৱীৰ চৰণত সেৱা আগবঢ়ায় মুখ্যমন্ত্ৰী ৰাজ্যখনৰ সকলো শ্ৰেণীৰ লোকৰ কুশল মংগল কামনা কৰাৰ লগতে সকলো স্তৰৰ লোকৰ মাজত যাতে ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ এনাজৰী অটুট থাকে তাৰ বাবেও প্ৰাৰ্থনা আগবঢ়ায় শ্ৰী শ্ৰী মা দুৰ্গা দেৱীৰ চৰণত মই অসমৰ ৰাইজৰ মংগল কামনা কৰি প্ৰণিপাত জনালোঁ মা দুৰ্গাৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা প্ৰতিগৰাকী ব্যক্তিয়ে যেন সদায় সুৰক্ষিত হৈ থাকে সদায় স্বাস্থ্যৱান হৈ থাকে মোৰ ভাল লাগিছে অসম চৰকাৰৰ তৰফৰ পৰা এই শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা পূজাৰ উপলক্ষে আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে যি আহ্বান জনাইছিলোঁ জনসাধাৰণক সামাজিক দূৰত্ব অটুট ৰাখি নিয়ম নীতিবিলাক পালন কৰি দুৰ্গা পূজা আয়োজন কৰিবৰ বাবে গতিকে আজি মই এই জ্ঞানদায়িনী অনুষ্ঠানলৈ আহি নিজেই এই কথা প্ৰত্যক্ষ কৰিলোঁ আৰু ৰাইজৰ সহযোগিতাৰ বাবে আৰু স্বাস্থ্য বিভাগে আগবঢ়োৱা পৰামৰ্শ আৰু সহযোগিতাৰ বাবে আজি আমি অসমৰ ৰাইজে কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি আমি যথেষ্টখিনি উল্লেখযোগ্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ ৰাইজে আগবঢ়োৱা সহযোগিতাৰ বাবে পুনৰ ৰাইজৰ ওচৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ফলে কলঙৰ কালৰূপ ৰহাৰ গড়মাৰি ৩ খুঁটিত খহনীয়াৰ ভয়ংকৰ ৰূপ অন কেমেৰা কলঙে খহাই নিলে পকীপথ ৰহা চাপৰমুখ তথা ৰহা কামপুৰ পথৰ দৃশ্য এয়া চকুৰ সন্মুখতে খহনীয়াৰ ৰূপ দেখি আতংকিত হৈ পৰিছে স্থানীয় লোকসকল ইতিমধ্যে প্ৰশাসনে বন্ধ কৰি দিছে পথটো গড়মাৰি ৩ খুঁটিৰ পথটো খহাই নিয়াৰ পিছতে ঘৰবাৰী জাহ যোৱাৰো আশংকাত ভুগিছে স্থানীয় ৰাইজ দৃশ্য আমি দেখুৱাইছো এয়া গড়মাৰি ৩ খুঁটিত খহনীয়াৰ এক ভয়ংকৰ ৰূপ কেনেদৰে পথ খহাই নিছে কলঙে খহাই নিছে পকীপথ দৃশ্য আমি দেখুৱাইছো ৰহা চাপৰমুখ তথা ৰহা কামপুৰ পথৰ এক খহনীয়াৰ ভয়ংকৰ দৃশ্য চকুৰ সন্মুখতে এনেদৰে খহনীয়াৰ ৰূপ দেখি স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে ইতিমধ্যে প্ৰশাসনে পথটো বন্ধ কৰি দিছে গড়মাৰি ৩ খুঁটিৰ পথটো খহাই নিয়াৰ পিছতেই ঘৰবাৰীত যা যোৱাৰ আশংকাত ভুগিছে স্থানীয় ৰাইজ Oh my god. পথ খহাই নিয়াৰ দৃশ্য কেমেৰা বন্ধ হৈছে নিউজ 18 এটা পকী পথ খহনীয়াই উঠুৱাই লৈ গৈছে ৰহাৰ গড়মাৰি ৩ খুঁটিত এই ভয়ংকৰ খহনীয়া এই দৃশ্য দেখাৰ পিছতে স্থানীয় ৰাইজ এতিয়া আতংকিত হৈ পৰিছে পথাচাৰী আতংকিত হৈ পৰিছে আৰু আমি দেখুৱাইছো যে কেনেদৰে খহনীয়াত এতিয়া স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে আৰু কেৱল এইটো স্থানেই নহয় বিভিন্ন ঘৰবাৰীও যা গৈছে এতিয়া খহনীয়াত যাক লৈ এতিয়া স্থানীয় ৰাইজ আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে নিজেই
হাতে কামে লাগি স্থানীয় ৰাইজে এনেদৰে পথ বা দলং মেৰামতি কৰা লাগি পৰিছে যদিও বৰ্তমানো খহনীয়া ৰোধ কিন্তু সম্ভৱ হোৱা নাই আৰু এনেদৰে অন কেমেৰা পথ খহনীয়া দৃশ্য বন্দী হৈছে নিউজ 18ত ৰহাৰ গড়মাৰী 3 খুঁটিৰ এই খহনীয়াৰ দৃশ্য Oh my god. Oh my god. Oh Krishna Prabhu. Oh Krishna. ৰহা কামপুৰ চাপৰমুখ সংযোগী যিটো আমাৰ ৰাস্তা আছে তাৰ কাষতে খুব বেয়াকৈ গৰা খহনীয়া হৈছে আৰু ক্ৰমান্বয়ে খহি ৰাস্তাটো খহি গৈছে কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ পৰা এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা দেখা নাই তে এতিয়াও যদি তেওঁলোক নিদ্ৰাত আছে নিদ্ৰাটো ভাঙিব লাগে আৰু অতি সোনকালে আহি ইয়াত ব্যৱস্থা ল'ব লাগে আৰু গাঁৱৰ মানুহ কিন্তু খুবেই উগ্ৰ হৈ আছে লগতে তেওঁলোকে কিন্তু জীৱন জীৱিকাৰ নিৰাপত্তাৰ ওপৰত ভাবুকি আহিছে দুৰ্গোৎসৱৰ মাজতে আমিনগাঁৱত শোকাবহ পথ দুৰ্ঘটনা তীব্ৰবেগী গেছ টেংকাৰৰ খুন্দাত নিহত হৈছে মাতৃকন্যা নিহত মাতৃকন্যা আজ্ঞাথুৰীৰ মানিকজান বেগম আৰু মেঘা পাৰজিন চিলা মহেখাইটিত সংঘটিত হৈছে এই দুৰ্ঘটনা সংঘটিত কৰা টেংকাৰখন ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে স্কুটিৰে আজ্ঞাথুৰীলৈ গৈ থকা অৱস্থাতে সংঘটিত হৈছে কৰুণ দুৰ্ঘটনা য'ত মাতৃকন্যা একেলগে মৃত্যু হৈছে তীব্ৰবেগী গেছ টেংকাৰ খুন্দাত নিহত হৈছে মাতৃকন্যা নিহত মাতৃকন্যা হৈছে আজ্ঞাথুৰীৰ মানিকজান বেগম আৰু মেঘা পাৰজিন চিলা মহেখাইটিত সংঘটিত হৈছে এই দুৰ্ঘটনা সংঘটিত কৰা টেংকাৰখন ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে স্কুটিৰে আজ্ঞাথুৰীলৈ গৈ থকা অৱস্থাতে সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটি আন এক দুৰ্ঘটনাৰ খবৰ মহাশ্ৰমী সন্ধিয়া দুজনৰ লেলাত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে আন এক শোকাবহ পথ দুৰ্ঘটনা স্কৰপিঅ ট্ৰাক আৰু অল্টোৰ মাজৰ মুখামুখি সংঘৰ্ষত স্কৰপিঅত থকা দুজন যুৱক থিতাতে নিহত হোৱাৰ লগতে এজনৰ চিকিৎসালয়ত মৃত্যু হৈছে এজন গুৰুতৰভাৱে আহত হৈছে নিহত তিনিওজন কৃষ্ণা বিক্ৰম সাহা শান্তু দে আৰু ঋষভ গুহ আনহাতে আহতজন হৈছে বাপন দাস আহতজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা মতে দুধনৈত পূজা চাই কৃষ্ণাই লৈ উভতি গৈ থকা স্কৰপিঅখন তীব্ৰ বেগেৰে প্ৰথমে এখন অল্টো আৰু তাৰ পিছতে ট্ৰাকত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে স্কৰপিঅখন চূৰ্ণ বিচূৰ্ণ হৈ যায় বাহনখনৰ পৰা আৰক্ষী আৰু স্থানীয় লোকে বহু সময় ধৰি কৰা চেষ্টাৰ অন্ততহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় মৃতদেহকেইটা দুৰ্ঘটনাৰ পিছৰ দৃশ্য দেখুৱাইছো এক ভয়ংকৰ দৃশ্য স্কৰপিঅখনৰ দুৰৱস্থা চাই গম পায় যে কিমান এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে দুজনকৈ যুৱকৰ মৃত্যু হৈছে মহাশ্ৰমী সন্ধিয়াৰ এই দুৰ্ঘটনা দুধনৈৰ লেলা 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শোকাবহ দুৰ্ঘটনা য'ত স্কৰপিঅ ট্ৰাক আৰু অল্টোৰ মাজৰ সংঘৰ্ষত ইতিমধ্যে দুজনকৈ যুৱকে প্ৰাণ হেৰুৱাইছে এজনৰ চিকিৎসালয়ত মৃত্যু হৈছে এজন গুৰুতৰভাৱে আহত হৈছে নিহত তিনিজন হৈছে কৃষ্ণা বিক্ৰম সাহা শান্তু দে আৰু ঋষভ গুহ আনহাতে আহতজন হৈছে বাপন দাস আহতজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে দুধনৈৰ পূজা চাই কৃষ্ণালৈ উভতি হোৱা সময়ছোৱাতে স্কৰপিঅখনে তীব্ৰ বেগেৰে প্ৰথমে এখন অল্টো তাৰ পিছতে এই ট্ৰাকত খুন্দা মাৰে প্ৰচণ্ড জোৰেৰে আৰু দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে এই স্কৰপিঅখনৰ চূৰ্ণ বিচূৰ্ণ অৱস্থাৰ পৰা অতি কষ্টৰে স্থানীয় ৰাইজে ভিতৰৰ পৰা যুৱকেইজনক উদ্ধাৰ কৰে আৰু খবৰ বাঢ়ি থাকিব সময় হৈছে পুনৰ এটি বিৰতি